প্ৰথম কথা হৈছে যে যোৱা 22 তাৰিখে দিনত যি নাৰকীয় ঘটনা সংঘটিত হৈছে এই ঘটনাক আমি সংখ্যালঘু চাকৰিয়ে ঘটনা হোৱাৰ সময়ৰ পৰাই তীব্ৰভাৱে নিন্দা কৰি আহিছোঁ, গৰিহণা দিছোঁ আৰু এনেকুৱা জঘন্য কাণ্ডত জড়িত অপৰাধীসকলক আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি 7 দিনৰ ভিতৰত তেওঁলোকক মুকলি আকাশৰ তলত ফাঁচীৰ ব্যৱস্থা কৰিব লাগিব। আমি এই আহ্বান জনাই আহিছোঁ। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত যিকেইটা ঘটনা সংঘটিত হৈছে, কাৰণ হিং ঘটনা হোৱাৰ পিছতেই প্ৰায় 15টাকৈ ঘটনা ধৰ্ষণৰ দৰে জঘন্য নাৰী নিৰ্যাতনৰ জঘন্য ঘটনা অসমৰ যোৰহাট, ডিফু, বঙাইগাঁও, গোৱালপাৰা আদি কৰি আমাৰ ৰচলপুৰ, কোকৰাঝাৰ বিভিন্ন অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আমি সেইসকলকো এই ঘটনাসমূহকো উচিত তদন্ত কৰি ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তেওঁলোককো আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছোঁ। আৰু তেতিয়াৰ পৰা আমি কৈছোঁ যে অপৰাধীক কোনো ধৰ্মীয় দৃষ্টিকোণেৰে চাব নালাগে, অপৰাধীক দৃষ্টিকোণেৰে চাব লাগে। আৰু সেইলৈ আমি আমাৰ দাবী উত্থাপন কৰি আমি আমাৰ দাবীত অটল আছোঁ। কিন্তু আজি দেখিছোঁ যে এই হিং ঘটনা হোৱাৰ পিছৰে পৰা অসমত চৰকাৰে আচলতে চৰকাৰৰ গৃহ বিভাগ যে ফেইলৰ হৈছে, মুখ্যমন্ত্ৰী যে আচলতে তেওঁ দায়িত্ব চম্ভালিব পৰা নাই, তাৰ কাৰণে অসমত বিজেপি দল বা চৰকাৰে অহৰহভাৱে সাম্প্ৰদায়িক সংঘাত, সাম্প্ৰদায়িক কথা বতৰা, অসমখনক এখন বিভাজনমুখী অসমখনৰ যি আমাৰ অসমীয়া জাতি, এই জাতিটোৰ মাজত এটা ভাঙন সৃষ্টি কৰিবৰ কাৰণে ৰাজনৈতিক লাভালাভ, ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি বিজেপি দলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে অসমবাসী ৰাইজৰ ওচৰত তেওঁলোকে বিভিন্ন কথা বতৰা, বিভিন্ন কৰ্মৰাজিৰে অসমখনৰ এটা উত্তাল সাম্প্ৰদায়িকতাৰ পৰিৱেশ গঢ় দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি এই সাম্প্ৰদায়িকতাৰ পৰিৱেশ যি গঢ় দিবৰ কাৰণে বিজেপি চৰকাৰে চেষ্টা কৰিছে, এইটোক আমি অসমবাসী ৰাইজ হিচাপে, আমি অসমৰ এটা জাতীয় সংগঠন হিচাপে, দায়বদ্ধ জাতীয় সংগঠন হিচাপে আমি যিকোনো মূল্যৰ বিনিময়ত অসমৰ মুখ্যমন্ত্ৰীৰ যি কাৰসাজি, অসমৰ মুখ্যমন্ত্ৰীয়ে যি ধৰণে আচলতে অসমখনক এক বিভাজনমুখী অসম বনাব বিচাৰিছে, সেই বিভাজনমুখী অসমক আমি ধৰি ৰখাৰ স্বাৰ্থত আমি যথেষ্ট চেষ্টা কৰি আছোঁ আৰু আমি সেইমতে কাম কৰি যাওঁ। গতিকে সেইমতে আমি প্ৰথম কথাটো হৈছে ডিঙৰ ঘটনাটোক আমি ৰহস্যৰ গুণ পাইছোঁ। মই স্পষ্টকৈ জনাইছোঁ, ডিঙৰ ঘটনাটোক আমি ৰহস্যৰ গুণ পাইছোঁ। সেইকাৰণে ডিঙৰ ঘটনাটো আমি অসম চৰকাৰৰ দ্বাৰা তদন্ত হোৱাটো বিচাৰি থকা নাই, অসমৰ গৃহ বিভাগৰ দ্বাৰা তদন্ত হোৱাটো বিচৰা নাই। অহাকাইলৈ আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিম যে হিং কন্যাক ন্যায় দিবৰ কাৰণে আৰু দোষীক ফাঁচীৰ কাঠত মুকলি আকাশৰ তলত অহাবৰ কাৰণে প্ৰকৃত ঘটনা ওলাই আনিবৰ কাৰণে আমি CBI তদন্ত বিচাৰিম। কাৰণ আমি দেখিছোঁ, আমি কেইটামান বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। আমি দেখিছোঁ যে প্ৰথম দিনাৰ পৰাই অসমৰ আগশাৰী সংবাদ মাধ্যমত যি 3টা ফটো উল্লেখ কৰা হৈছিলে, যি ফটো 3টা দেখুওৱা হৈছে, সেই ফটো 3টাৰ লগত অপৰাধীৰ কোনো ধৰণৰ সম্পৰ্ক নাই। এই কথাটি অসমৰ গৃহ বিভাগ জনাৰ পিছতো কিয় সংবাদ মাধ্যমত তেওঁলোকে স্পষ্টীকৰণ নিদিলে? কিয় 22 তাৰিখৰ ঘটনা তেওঁলোকে 26 তাৰিখলৈকে ৰ'বলগীয়া হ'ল? কিয় 26 তাৰিখে ৰ'বলগীয়া হ'ল? ইয়াত আমি অলপ আমাৰ সন্দেহ বুজিছে। যোৱাকালি তেওঁলোকে 2জন ব্যক্তিৰ ফটো উল্লেখ কৰিছে। যিজন ব্যক্তি পানীত পৰি মৃত্যু হোৱা বুলি কৈছে, সেইজন ব্যক্তিৰ ফটো সেই প্ৰথম দিনৰ পৰা প্ৰকাশ হোৱা ফটোবিলাকৰ মাজত মিল নাই। আৰু সেইজন ব্যক্তি নহয়, এইজন ব্যক্তি কেৰেলাৰ পৰা কাম কৰি এয়াৰপৰ্টত 9:30 বজাত অহা ব্যক্তি আছিলে। কিন্তু আৰু যোৱাকালি যি 2টা ফটো উল্লেখ কৰা হৈছে, মৃত ব্যক্তি আৰু যোৱাকালি 2টা ব্যক্তি আগৰ ফটোকেইটাৰ লগত কোনো ধৰণৰ মিল নাই। গতিকে এই যে ফটোৰ সামঞ্জস্য, নামৰ ভুল, আমি দিছোঁ নামৰ ভুল। অসম আৰক্ষীয়ে আজি ইমান ডাঙৰ ঘটনা এটা, ফটো বিভ্ৰান্তি অসমত চলি আছে, নামৰ বিভ্ৰান্তি চলি আছে, সেইখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোকক 2 দিন সময় লগা হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, অসম আৰক্ষীৰ ইমান শক্তিশালী বিভাগ, ডিজিপি মহোদয় ইমান শক্তিশালী, অসমৰ গৃহ বিভাগৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী। যোৱাকালি 2জন ব্যক্তিৰ ফটো যি প্ৰকাশ পালে, এই 2জন ব্যক্তি কি এতিয়া আমেৰিকাত পলাইছে নেকি? তেওঁলোকক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। এইটোত আমাৰ অলপ সন্দেহ লাগিছে যে এতিয়ালৈকে সেই 2জন ব্যক্তি পুলিচৰ হাতত কিয় নালাগে, ক'ত গ'ল? এজন ব্যক্তিক আপোনালোকে 3 ঘণ্টা 4 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব পাৰিলে, আৰু সেই 3-4 ঘণ্টাৰ ভিতৰতে বাকী 2জন ব্যক্তিৰ ফটো যে আপোনালোকে প্ৰকাশ কৰিলে, সেই ফটোখিনি প্ৰকাশ কৰাৰ পিছত এতিয়ালৈকে সেই আসামীখিনি খবৰ নাই। তাৰমানে আমি দেখিছোঁ যে আচলতে ঘটনাটোক এতিয়া লাহে লাহে গাপ দিবলৈ চেষ্টা কৰা হৈছে। ঘটনাটো আচলতে অন্য কিবা ৰূপ আছিলে নেকি? গতিকে সেইকাৰণে আমি কৈছোঁ, কাৰণ যিজন ব্যক্তিৰ মৃত্যু ইতিমধ্যে হৈছে, সেইজন ব্যক্তিক কি ষ্টেটমেণ্ট লৈছে, মেজিষ্ট্ৰেটৰ আগত হাজিৰ কৰিছে নাই, এইটো আমি অসমবাসী জ্ঞাত নহয়। গতিকে তেনে ক্ষেত্ৰত আমি কিন্তু সকলোৱে এতিয়া অন্ধকাৰত আছোঁ। সেইকাৰণে আমি কৈছোঁ যে এই সমগ্ৰ ঘটনাটোত হিং কন্যাক ন্যায় দিবৰ কাৰণে, আৰু এই 2জন ব্যক্তি যে এতিয়ালৈকে গ্ৰেপ্তাৰ নহ'ল, অসম আৰক্ষীয়ে কিয় বিফল হৈ আছে? অসম আৰক্ষী কিয় বিফল হৈ আছে আৰু গ্ৰেপ্তাৰ কিয় কৰিব পৰা নাই? গতিকে আমি এতিয়া অসম আৰক্ষীৰ এই তদন্তৰ প্ৰতি আমাৰ বিশ্বাস নাই। অসম আৰক্ষীয়ে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব, সেইটোও আমাৰ বিশ্বাস নাই।
সেইকাৰণে বিশ্বাসহীনভাৱে এতিয়া আমি আস্থা ৰাখিব লাগিব আমাৰ ভাৰতৰ সৰ্বোচ্চ সংস্থা CBI। গতিকে এই ঘটনাটো CBI আওতাত দিব লাগে, যেহেতু জঘন্য ঘটনা সংঘটিত হৈছে, ছাত্ৰীৰ লগত হোৱা ঘটনা, কেনেকুৱা ঘটনা যদি CBI দিব পাৰে, গতিকে আমাৰ ধিং কন্যাৰ ঘটনাটোকো CBI দি সেই ধিঙৰ কণমানি ছোৱালীজনীক, নাবালিকা ছোৱালীজনীক ন্যায় দি দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান জনাইছো, চকীখনত বহি সাংবিধানিক পদমৰ্যাদা ৰক্ষা কৰি যদি আপুনি তফাৎজুলৰ নাম প্ৰকাশ কৰিব পাৰে, তেনেহ'লে আপুনি বহুত সাহস ৰাখি বিশ্বজিৎ দাসৰ নামো আপুনি প্ৰকাশ কৰক। অপৰাধীক আপুনি কেতিয়াও ধৰ্মীয় দৃষ্টিকোণেৰে নাচাব। আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ প্ৰতি অসমবাসী ৰাইজে চাই আছে। অসমত আপুনি অসমখন সকলো দিশত চাই চাব লাগিব, সকলোকে সুৰক্ষা দিব লাগিব। তেনে ক্ষেত্ৰত আপুনি তিনিচুকীয়াৰ ঘটনাত আপুনি গাপ দিব, আপুনি বিশ্বজিতৰ ঘটনাত গাপ দিব, কেৱল আপুনি ধিং লৈ আন্দোলন কৰি থাকিব এইটো নহ'ব। ধিঙত যেনেকুৱা সমান্তৰাল আন্দোলন চলিছে, মই ভাবো যে তেনেকুৱা ঘটনা অসমৰ বিভিন্ন প্ৰান্তত আৰু 15টা হৈছে। গতিকে সেই 15টা ঘটনাত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছো। আৰু এটা কথা মুখ্যমন্ত্ৰীয়ে সততে 2-3 দিনৰ পৰা দেখিছো খুব কৈ থাকে যে লোকসভা নিৰ্বাচনৰ পিছত এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে উৎসাহিত হৈছে। মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, অপৰাধ কৰিবৰ কাৰণে যদি কোনোবাই উৎসাহিত হৈছে, তাক কণ্ট্ৰল কৰাৰ, তাক ঠাণ্ডা কৰাৰ দায়িত্ব আমাৰ নহয়, সাংবাদিক বন্ধুসকলৰ না বুদ্ধিজীৱীসকলৰ নহয়। তাক ঠাণ্ডা কৰা, তাক কণ্ট্ৰল কৰাৰ দায়িত্ব হৈছে অসমৰ মুখ্যমন্ত্ৰী। যদি কোনোবাই অপৰাধ কৰিবৰ কাৰণে উৎসাহিত হৈ আছে, তেনেহ'লে মুখ্যমন্ত্ৰী তাক কঠোৰ হাতেৰে দমন নকৰি কিয় প্ৰতিটো ক্ষেত্ৰতে ধৰ্মীয় মেৰুকৰণ, কিয় প্ৰতিটো ক্ষেত্ৰতে ৰাজনীতিকৰণ কৰাৰ চেষ্টা কৰি আছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হতাশাৰ প্ৰতিচ্ছবি আচলতে এটি প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি কৈছো যে ইমিডিয়েট এইটো এটা CBI ইনকুৱাৰী হওক আৰু প্ৰতিটো দোষীয়ে শাস্তি পাওক। দ্বিতীয়টো কথা হৈছে যে আৰু এটা কথা, যোৱা দুদিনতে যোৱাকালিও দেখিছো, তাৰ আগতে দেখিছো সংবাদ মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ আছে। কিছুমান নিৰহী ভাৰতীয় শ্ৰমিক যিসকলে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমখনক অৰ্থনৈতিকভাৱে আগুৱাই লৈ গৈ আছে, যিসকলে পৃথিৱীত এনেকুৱা এটা জাতি যি জাতিয়ে নিজৰ ভাষা জলাঞ্জলি দি অসমীয়া জাতিৰ অংশীদাৰিত্ব লৈ অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিছে, সেই জনগোষ্ঠীটোৰ একাংশ শ্ৰমিক যিসকলে উজনি অসমৰে বিভিন্ন প্ৰান্তত উজনি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰাৰ স্বাৰ্থত পেটৰ তাৰণাত গৈ উজনি অসমত কাম কৰি আছিলে, সেইসকলক একাংশ ব্যক্তিয়ে যি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে, হয়তো ভিডিঅ' ফুটেজত প্ৰহাৰ দেখা যায়, কিন্তু মই আপোনালোকক ফটো চাৰ্কুলেট কৰিম যে আপোনালোকৰ নিজৰে দুখ লাগিব যে জাতীয়তাবাদৰ নামত বা কিবা ভাৱৰ নামত এনেকুৱা ধৰণে মানুহক আক্ৰমণ কৰাটো সভ্য সমাজৰ কাৰণে, আমাৰ কাৰণে কেতিয়াও কাম্য নহয়। আৰু মই ভাবো যে শিৱসাগৰবাসীও কামনা নকৰে, তিনিচুকীয়াবাসীও কামনা নকৰে, ধুবুৰীবাসীও কোনো কামনা নকৰে, বৰপেটাবাসীও কামনা নকৰে। যদি কোনোবাই কিবা বেয়া কাম কৰিছে, তাক শাস্তিৰ ব্যৱস্থা আছে, বিধান আছে, আইন আছে, তাৰ ব্যৱস্থা লওক। কিন্তু দেখিছো যে এই পৰিৱেশটোত আমি দেখিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু আজিলৈকে সেই কোন দোষী আছিল, কিন্তু সংবাদ মাধ্যমত আৰক্ষীয়ে কৈ দিলে এইটো ভিডিঅ' মিছা ভিডিঅ'। কিন্তু যোৱা ৰাতি যেতিয়া শ্ৰমিকসকল ঘৰলৈ আহিলে, তেতিয়া দেখা গ'ল যে শ্ৰমিকসকল বৰপেটা আৰু গোৱালপাৰা। আৰু এই কাণ্ডটোৰ লগত মই কৈছো যে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে যে বিজেপিয়ে অহৰহভাৱে চেষ্টা কৰিছে, এইটো অসমবাসী ৰাইজক অকণমান বুজা উচিত। অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছো, কাৰণ এই শ্ৰমিকসকলক মাৰপিট কৰাৰ মূল খলনায়কজন হৈছে শিৱসাগৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁয়ে এই লেবাৰখিনিক তেওঁৰ এটা প্ৰজেক্টত কাম কৰিবৰ কাৰণে লৈ গৈছিল। আৰু ইতিমধ্যে তেওঁলোকে এফআইআৰ দাখিল কৰাত এফআইআৰ আমি চাইছো যে 15 লাখ টকা তেওঁ এই শ্ৰমিকসকলক দিবলৈ বাকী আছে, 15 লাখ টকা এই শ্ৰমিকসকলক দিবলৈ বাকী আছে, যাৰ পৰিপ্ৰেক্ষিতত এই উজনি অসমৰ যি আন্দোলন, মানে খিলঞ্জীয়া জনগোষ্ঠীৰ যি আন্দোলন আছিলে, সেই আন্দোলনৰ বয়নালৈ তেওঁলোকে সেই আন্দোলনৰ কিছু সংগঠনৰ নাম লৈ তাতে জিন্দাবাদ মানে এনেকুৱা ধ্বনি দিয়াই পেলাই তেওঁলোকক আক্ৰমণ কৰা হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়া প্ৰত্যাহ্বান জনাইছো, আইন হাতত তুলিলে সকলক আপুনি কঠোৰ হাতেৰে দমন কৰিম বুলি কৈছিলে, ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নাই মুখ্যমন্ত্ৰী অসমবাসীক জনাব লাগে। আমি বিচাৰিছো কোনেও আইন হাতত তুলি ল'ব নালাগে। আমি বিচাৰিছো সকলোৱে সমিল মিলেৰে আজি মনত পৰিছে আমাৰ হোমেন বৰগোহাঁই ছাৰলৈ, মনত পৰিছে ভূপেন হাজৰিকালৈ, নগেন শইকীয়া ছাৰলৈ আজি আমাৰ মনত পৰি আছে যে এইসকলে এটা সময়ত আমাৰ চৰ চাপৰিৰ আদি কৰি বিভিন্ন অঞ্চলত
সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক লৈ এটা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আজি গঠন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল। তেনে ক্ষেত্ৰত আজি দেখিছো যে বিজেপি দলে আচলতে মই দেখিছো বিজেপি দলে কাহানি বাংলাদেশী সংস্থাপিত কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে। অনুৰূপ ধৰণে আৰু একাংশক আন্দোলন কৰি পেলাই অত্যাচাৰ কৰি পেলাই আৰু এটা বেলেগ পৰিৱেশ সৃষ্টি কৰি অসমখনৰ অসমীয়া জাতিটোক এইটো কথা স্পষ্ট ইতিহাসৰ কলা অধ্যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম থাকিব। তেওঁ যেনেকুৱা ধৰণে কাম কৰি আছে, তেওঁ যেনেকুৱা ধৰণে আচলতে সমাজৰ মাজত বিহবাস্প বিয়পাব বিচাৰিছে, প্ৰকৃতিয়ে কিন্তু কিছুমান বস্তু সহ্য নকৰে। গতিকে মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰি আছে এই কামে কিন্তু অসমীয়া জাতিটোক সন্মান কৰিব আৰু তাৰ কাৰণে তেওঁ কিন্তু অসমীয়া জাতিৰ মাজত এটা কলা তেওঁৰ নামটো কলা অধ্যায় হিচাপে লিখা থাকিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, মুখ্যমন্ত্ৰী চকীত বহি ভাঙনৰ ৰাজনীতি নকৰিব, বিভাজন ৰাজনীতি নকৰি সকলোৰে বৰপেটা বঙাইগাঁও নগাঁৱৰ কোনোবা ব্যক্তি শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈছে, তাত আগ্ৰাসন হোৱা নাই, তাত তেওঁলোকে ভূমি দখল কৰিব যোৱা নাই, তাত তেওঁলোকে হয়তো পেটৰ তাৰণাত বা উজনি অসমৰ কিছু মানুহৰ আহ্বানত তেওঁলোকে কাম কৰিবলৈ গৈছে। তেওঁলোকে তাতে নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে গৈছে। আকৌ কাম যেতিয়া শেষ হয় তেওঁলোকে উভতি ঘৰলৈ গুচি আহে। গতিকে এনে ক্ষেত্ৰত যিসকল অসমৰ অসমীয়া হয়, ভাৰতীয় হয়, যিসকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৱদান ৰাখি আছে, সেইসকলক মিয়া বাংলাদেশে এইবোৰ তুচ্ছ তাচ্ছিল্য কৰিলে অসমখনৰ অসমীয়া জাতিটোৰ কিন্তু এটা বিভাজন হৈ যাব আৰু বিভাজন হ'লে কিন্তু আমি কোনেও অসমীয়া জাতিটোক ধৰি ৰাখিব নোৱাৰিম। আমাৰ আৰু এটা কথা আমি ইয়াত আনিছো, সেইকাৰণে মই সকলো জাতি জনগোষ্ঠী সকলো পক্ষকে মই বিনম্ৰতাৰে আহ্বান জনাম যে আহক আমি মিলিজুলি আমি বিজেপি দল বা চৰকাৰৰ যি সাম্প্ৰদায়িক বিহবাস প্ৰক্ৰিয়া পাই অসমখন ধান-বান কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে, এই জালত আমি ভৰি নিদি কৰবাত যদি কিবা অসুবিধা হৈছে, কৰবাত যদি কোনো জনগোষ্ঠীৰ বিশেষকৈ মই সংখ্যালঘু সম্প্ৰদায়ত বিলং কৰো, সংখ্যালঘু জনগোষ্ঠীৰ যদি কোনো ব্যক্তি বিশেষকৈ কোনো অপৰাধ কৰিছে, বেয়া কাম কৰিছে, তাক আহক আমি সকলোৱে মিলিজুলি প্ৰতিহত কৰো, তাক সকলোৱে মিলিজুলি আমি ধ্বংস কৰো। কাৰণ এই যুঁজটো হৈছে অপৰাধীৰ বিৰুদ্ধে যুঁজ। আমাৰ এই যুঁজ হৈছে চৰকাৰৰ গৃহ বিভাগৰ বিফলতাৰ বিৰুদ্ধে যুঁজ। গতিকে ইয়াত আমি ভাগ নকৰি আমি চৰকাৰৰ বিফলতা আৰু অপৰাধীসকলৰ বিৰুদ্ধে আমি সমান্তৰালভাৱে যুঁজি এখন অপৰাধমুক্ত সমাজ, অপৰাধমুক্ত অসম, আমি এখন সুন্দৰ অসম আমি একেলগে মিলিজুলি আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে মই সকলো পক্ষকে বিনম্ৰতাৰে আহ্বান জনাইছো। আমি আৰু এটা কথা আপোনালোকক কৈছো যে যোৱাকালি আমি দেখিছো হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই এটা ভয়ংকৰ পোষ্ট, আজি এই কথাটো আজি কোনো এলা পেচা ব্যক্তিয়ে কোৱা নাই, এজন চৰকাৰী এনআৰচি কাম কৰি যোৱা বিষয়াই এটা কথা কৈছে যে মিয়া অধ্যুষিত অঞ্চলত চৰকাৰে বিভিন্ন আঁচনি বন্ধ কৰি পিস্তলৰ আঁচনি দিব লাগে, পিস্তল যোগান ধৰিব লাগে। তাৰ মানে এইটো আমাক এটা সন্ত্ৰাস জড়িত অসম তেওঁ বনাব বিচাৰিছে। কিন্তু এতিয়ালৈকে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে অসমৰ গৃহ বিভাগে কিয় ব্যক্তিগতভাৱে কেছ লোৱা নহ'ল? গতিকে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক আমি অহাকালি যিহেতু আমি ভাৰতৰ চিফ জাষ্টিছ, ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, অসমৰ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ স্বাৰ্থত আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিম ৰাজ্যপালক। আমি এইটোও অসমৰ মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম লিখিতভাৱে যে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ তেওঁ এখন চৰকাৰক মুকলিভাৱে আহ্বান জনাইছে সাধাৰণ শ্ৰেণীৰ নাগৰিকক, সাধাৰণ ছাত্ৰ ছাত্ৰীক তেওঁ অস্ত্ৰ হাতত তুলি দিবৰ কাৰণে। আৰু আমিও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তেওঁৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থাত যাম। গতিকে শেষত আমি এটা কথাই কৈছো যে আমি অসমত শান্তি বিচাৰো, অসমৰ সকলো জাতি জনগোষ্ঠী সমিলমিলেৰে অসমখন আগুৱাই লৈ যোৱাটো বিচাৰো, কাৰো মাজত আমি সংঘাত নিবিচাৰো। আমি শদিয়াৰ পৰা ধুবুৰীলৈকে ইজনে আনজনে বিভিন্ন ঠাইত ঘূৰা ফুৰা কৰিব, বিভিন্ন ঠাইত কাম কৰিব যাব, যাতে সকলোৱে সহজভাৱে সকলো ঠাইত কাম কৰি সকলো ধৰণৰ কাম কাজ কৰি যাতে নিজৰ নিজৰ ঠাইত ঘূৰি আহিব, তাৰ বাবে এটা পৰিৱেশ কৰিবৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো, সংবাদ মাধ্যমৰ বন্ধুসকলক আহ্বান জনাইছো, বুদ্ধিজীৱীসকলক আহ্বান জনাইছো, আহক এই সংকট কালত আচলতে যি এটা সাম্প্ৰদায়িক বিহবাস্পৰ চেষ্টা চলোৱা হৈছে এইটো প্ৰতিহত কৰি আমি কেনেকে এখন সুন্দৰ অসম, যিখন অসম শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা অসম, আজাদ গুৰুজনাৰ অসম, সেই অসমখন আমি কেনেকে গঢ় দিব পাৰো সেই চেষ্টাত আমি ভৰ্তি হওঁ। যদি কৰবাত কিবা ভুল ত্ৰুটি কোনো জনগোষ্ঠীৰ বা বিশেষকৈ সংখ্যালঘু হৈছে তেনে ক্ষেত্ৰত আমি সকলোৱে আগভাগ লৈ সেইখিনি শুধৰাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু য'ত য'ত এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে, যিহেতু বিভিন্ন আজি উজনি অসমৰ বিভিন্ন ঠাইত বহু ফোন আহিছে, আমাৰ মেছেজ আহিছে, বহু মানুহ আতংকিত হৈ আছে, বহু মানুহ লেবাৰ শ্ৰেণীৰ মানুহ কাম কৰি আছে, আতংকিত হৈ আছে। গতিকে গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী। গতিকে সেই আতংকিত ব্যক্তিসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণেও আজি সংবাদ মাধ্যমৰ জৰিয়তে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, আমাৰ অসমৰ ডিজিপি মহোদয়ক মই আহ্বান জনাইছো যাতে কোনো মানুহে যাতে কাৰো আক্ৰমণৰ বলি নহয়, তৃতীয় পক্ষই সুযোগ লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি এই ধৰণৰ শ্ৰমিকসকলৰ ওপৰত যাতে আক্ৰমণ নকৰে বা শ্ৰমিকসকল যাতে ভয় ভীতি থাকিবলগীয়া নহয়, তাৰ কাৰণে এটা সুস্থ পৰিৱেশ
অসমৰ গৃহ বিভাগত থকা মুখ্যমন্ত্ৰী আমাৰ ডিজিপি মহোদয়ৰ লগতে অসমবাসী ৰাইজক কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু এই সমগ্ৰ বিষয়বস্তুবোৰ লৈ যিহেতু সংখ্যালঘুসকলে এতিয়া এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি নিৰাপদ অনুভৱ কৰা নাই এইজন মুখ্যমন্ত্ৰীয়ে যিহেতু এটাৰ পিছত এটা আক্ৰমণ সংখ্যালঘুসকলক কৰি আহিছে গতিকে আমাৰ কথাবোৰ উপস্থাপন কৰিবৰ কাৰণে আমাৰ কথাটো সজোৰে দাবী উত্থাপন কৰিবৰ কাৰণে 12 ছেপ্টেম্বৰত আমি দিল্লীত পাম আমি ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বুজাই দিম যে অসমত সংখ্যাগুৰু সংখ্যালঘুৰ মাজত বিভাজন কৰি অসমখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই স্লোগান অসমত নাই ইয়াত কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিটলাৰী শাসনেৰে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এই জনগোষ্ঠীক নিক্ষেপ কৰাৰ লগতে অসমীয়া জাতিটোক ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ কাৰণে চেষ্টা চলোৱা হৈছে এই কথাটো আমি দিল্লীত 12 তাৰিখে উপস্থাপন কৰি সজোৰে উপস্থাপন কৰিম সাধাৰণ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে নামনিৰ পৰা গৈ উজনি মিয়া মুছলমানক অসমখন দখল কৰিবলৈ দিয়া হ'ব বিশেষকৈ উজনি অসমত নিৰাপত্তা জড়িত কিবা ঘটনা হ'লে কোনো ৰিস্ক নলয় আমিও নিবিচাৰো যে কোনো মানুহ আজি আপোনালোকে ক'ব পাৰিব যে শিৱসাগৰত তোমাৰ নামনিৰ মানুহবোৰে স্থায়ীভাৱে বসবাস কৰিছে তাত কোনোবা ঠিকাদাৰ বা কোনোবা চৰকাৰী বিষয়া কোনোবা আজি চাওক বৈপৰ গোহাঁই বিজেপিৰ শিৱসাগৰৰ সভাপতি তেওঁ কিয় লৈ গৈছিলে বৰপেটাৰ পৰা এইখন কথা মুখ্যমন্ত্ৰী কিয় প্ৰশ্ন উত্থাপন কৰা নাই কিয় বিজেপিৰ পৰা তেওঁ বহিষ্কাৰ কৰা হোৱা নাই এতিয়ালৈকে ময়ূৰ বৰগোহাঁই কিয় লৈ গ'ল ময়ূৰ বৰগোহাঁই বিজেপিৰ শিৱসাগৰ সভাপতিয়ে যদি তেওঁ লৈ গৈছে আল্টিমেটলি কোনোবা পেটৰ কাৰণত কোনোবা এখন জিলাত যাব পাৰে কিন্তু এইটো কথা মই আপোনালোকক চিয়ৰ কৰোঁ যে উজনি অসমত লেবাৰ শ্ৰেণীৰ মানুহ বা কাম কৰিবলৈ যোৱা মানুহে স্থায়ীভাৱে নিগাজিকে কোনো ধৰণৰ আগ্ৰাসনো কৰা নাই আৰু উজনি অসমৰ মানুহক কোনো ক্ষতিও কৰা নাই উজনি অসমত বিশেষকৈ 30টাকৈ জাতীয় সংগঠন একত্ৰিত হৈছে বিশেষকৈ লাচিত সেনাৰ শৃংখল চলিয়াই কৈছে যে এসপ্তাহৰ ভিতৰত ন্যায় উজনি অসম এৰিব লাগিব এটা হুংকাৰ দিছে সময়সীমা মানি দিছে এসপ্তাহ আমি স্পষ্টকৈ সকলোকে কৈছোঁ যে এইখন অসম আমি সমিল মিলেৰে অসমখন আগুৱাই লৈ যাব লাগিব ইয়াত মই আমাৰ সমস্যাটো হৈছে আজি উজনি অসমৰ ৰাইজে কি বিচাৰিছে 6 জনগোষ্ঠী জনজাতিকৰণ অসম চুক্তি আখৰে আখৰে পালন কৰাটো বিচাৰিছে সেইখিনিতো আমিও কৈ আছো যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক অসম চুক্তি ৰূপায়ণ কৰা হওক 6 নং দফা কাৰ্যকৰী কৰা হওক মুখ্যমন্ত্ৰীক এইবোৰ প্ৰেছাৰ দিব লাগে সাধাৰণ শ্ৰেণীৰ নাগৰিক সাধাৰণ শ্ৰেণীৰ লেবাৰ শ্ৰেণীক আমি হয়তো দাবী ধমকি দি আমি তেওঁলোকক ঘৰলৈ উঠাই পঠাব পাৰিম এইটো ডাঙৰ কথা নহয় কিন্তু আমি সমস্যাৰ সমাধান পালো নেকি আমি ধৰ্ষণ অসমত বন্ধ হ'ল নেকি হিং কাণ্ডৰ পিছত আৰু 15টা হ'ল গতিকে এইবোৰে আমি মাত মাতিব লাগে আহক মই সেইকাৰণে সকলোকে কৈছোঁ সকলো পক্ষকে মই কাকো টাৰ্গেট কৰি পোৱা নাই সকলো পক্ষকে আহ্বান জনাইছোঁ যে চৰকাৰে নিজৰ বিফলতা থাকিবৰ কাৰণে যি চৰকাৰে 65 কোটি 5 কোটি টকাৰ 2টা বছৰত ফ্লাইটত উৰাইছে যিখন চৰকাৰে চাৰ্টাৰ বিমান বা আপোনাৰ এই হেলিকপ্টাৰত উৰাইছে সেইখন চৰকাৰে স্মাৰ্ট মিটাৰৰ যি লুণ্ঠন আৰম্ভ হৈছে যিখন চৰকাৰে আজি মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই গতিকে চৰকাৰৰ বিফলতা থাকিবৰ কাৰণে চৰকাৰে এই ধৰণৰ কাৰ্যসূচী কৰি আমাৰ মাজতে বিভাজন সৃষ্টি কৰিব বিচাৰিছে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে মিলিজুলি ইস্যু ভিত্তিত আমি আন্দোলন কৰোঁ সেই আন্দোলনত আমাৰ উজনি অসমৰ সেই 30টা জনগোষ্ঠী সংগঠনৰ প্ৰতি আমাৰ সমৰ্থন থাকিব আলোচনা সমিতি জিতেন গগৈ কৈছে যে অসমটো সম্পূৰ্ণৰূপে ইছলামিক ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনা চলি আছে কিন্তু আমি এইটো হ'বলৈ নিদিওঁ এটা প্ৰত্যাহ্বান দিছে চাওক আপোনাৰ আলফাই কওক আৰু কোনোবাই কওক আমিও অংশই কৈছোঁ যে আমি অসমখনত কোনো মুছলিম মৌলবাদ হোক হিন্দু মৌলবাদ হোক তেনেকুৱা কঠোৰপন্থী এইটো অসম আৰু অসমীয়াৰ অসম হয় গতিকে ইয়াত কোনো ধৰণৰ হিন্দুত্ববাদ বা মুছলিমবাদ ইছলামবাদ এই ধৰণৰ কঠোৰপন্থী ইয়াত নচলিব ইয়াত চলিব ইয়াত যিখিনি অসমৰ বাসিন্দা আছে অসম চুক্তি অনুসাৰে যিসকল অসমৰ বাসিন্দা হৈ আছে ভাৰতীয় নাগৰিক আছে ইয়াত সকলোৱে সমিল মিলেৰে অসমখনৰ কাৰণে চিন্তা কৰা হ'ব ইয়াত আমিও নিবিচাৰোঁ যদি কোনোবা মুছলমানে বেয়া কাম কৰি অসমখনত যদি অসমৰ জাতীয় জীৱনত যদি ভাবুকি আনিছে জিতেন দত্তই ক'ব নালাগে অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কাপি অসমখনক ৰক্ষা কৰাৰ কাৰণে অসম সংখ্যালঘু ছাত্ৰ আমচুৰ কৰ্মকৰ্তাই কাপি যদি অসমৰ সাৰ্বভৌমত্বৰ প্ৰতি কোনো ভাবুকি আনে অসমৰ জাতীয় জীৱনত মানে কোনো ধৰণৰ ব্যাখ্যা জনাব কোনো বিচাৰে আমাৰ কৰ্মকৰ্তা অসমৰ ভালিয়াৰ পৰা ধুবুৰীলৈকে যি কৰ্মকৰ্তা আছে এইখিনিয়ে কাপি এইখিনিয়ে যুঁজি আমি অসম ৰক্ষা কৰিব পাৰিম এই যিটো আপুনি এটা কথা ক'লে যে সেইসব মানুহে অসমৰ ভাষা সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰিলে তেওঁলোকৰ নিজা ভাষা সংস্কৃতি তেওঁলোকে ত্যাগ কৰিলে এই চামটো চাওক আজি চাওক যিসকলক আজি খেলি পঠিওৱা হৈছে মিয়া বুলি কোৱা হৈছে তুচ্ছ তাচ্ছিল্য কৰা হৈছে বাংলাদেশী বুলি কোৱা হৈছে ভাৰতীয় নাগৰিক এটা সময়ত তেওঁলোকে হয় বংগীয় মূলৰ তেওঁলোকে মুছলমান মানুহ বংগীয় মূলৰ মুছলমান মানুহ তেওঁলোকে এনেকুৱা এটা জাতি যিয়ে নেকি নিজৰ ভাষা সংস্কৃতি ত্যাগ কৰি অসমীয়া জাতিটোক জাতি গঠন প্ৰক্ৰিয়াত আগভাগ লৈছে অসম সাহিত্য সভাত তেওঁলোকে ভ্ৰমণী আগবঢ়াই আহিছে
আজি তেওঁলোকে অসমীয়া মাধ্যম তেওঁলোকে প্ৰথম স্থাপন কৰিছিল গতিকে এই জনগোষ্ঠীটো ইমান ত্যাগ কৰাৰ পিছতো তেওঁলোকক বিদেশীও নহয় অসমৰে বাসিন্দা ভাৰতীয় নাগৰিক অসমীয়া বুলি নিজকে বিলীন কৰি দিছে তাৰপিছত এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰাটো মই ভাবোঁ যে আমাৰ কাৰণে অসমবাসীৰ এজন অসমৰ যুৱক হিচাপে এইটো আমাৰ কাৰণে শুভ লক্ষণ আৰু এইটো আমি কৰিব নালাগে সকলোকে সময় মিলাই আমি অসমীয়া জাতি হিচাপে একেলগে আগবঢ়াই লৈ যাব কিন্তু মই আপোনাক স্পষ্ট কৈ কওঁ জিমল যিটো ঘটনা হ'ল যিকেইজন অপৰাধী বুলি আৰক্ষী বিভাগৰ জন্ম হৈছিল অভিযুক্ত বুলি মই সেই গাঁওখনলৈ নিজে গৈছিলোঁ তাত কিন্তু এজন মানুহ নেপালী ভালদৰে মই যিসকলৰ লগত কথা পাতিছোঁ অসমীয়া ভাষাটো ভালকৈ ক'ব লাগে অসমীয়া ভাষাটো যে কোনোবাই ক'ব পাৰিব বা পাৰা নাই এইটো কাৰণে যে অসমীয়া নহয় আপুনি প্ৰথমতে কৈ ল'ব যে এটা ভাষাত জলাঞ্জলি দিছে আজি অসমীয়া ভাষাত কিন্তু লিখিছে সেইখন ক'ব নোৱাৰে কিন্তু লিখা পঢ়া কিয় কৰিছে তেওঁলোকে ক'ব পৰা নাই হয়তো তেওঁলোকে ভালকে অসমীয়াটো ক'ব পৰা নাই তেওঁলোকৰ পৰিৱেশে সেইটো পৰা নাই কিন্তু আজি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কোনে কৰিছে তেওঁলোকে কৰিছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালীটো অসমীয়া মাধ্যমত পঢ়া নাই আজি তেওঁলোকৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমটো জীয়াই ৰাখিছে আজি চৰ্চা কৰি সেইসকল যিসকলক তথাকথিত মিয়া বুলি উপেক্ষিত কৰা হয় মানে লাঞ্ছিত কৰা হয় বা তেওঁলোকক অন্যায় কৰা হয় সেইসকলে কিন্তু আজি অসমীয়া ভাষা সংস্কৃতি অসমীয়া বিদ্যালয় তেওঁলোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি তেওঁলোকক সহযোগিতা কৰিব আমি অসমবাসী হিচাপে অসমৰ আজি সকলো জাতি জনগোষ্ঠী ভাগ হৈ নিজকে বিভিন্ন জাতি জনগোষ্ঠী হিচাপে পৰিচয় দি আছে এনে ক্ষেত্ৰত আমি অসমীয়া জাতি হিচাপে আজি সংখ্যালঘু সকলে ভূমিৰে আমি অসমীয়া জাতিটো ধৰি ৰাখিব লাগিব তেনে ক্ষেত্ৰত যদি আমি তেওঁলোকক সাইড কৰি দিওঁ কৰ্নাৰ কৰি দিওঁ আইচলেটেড কৰি দিওঁ তেনেহ'লে আমি অসমীয়া জাতিটো এদিনাখন আমি কিন্তু শেষ হৈ যাম গতিকে আমি সেইখিনি ধৰি ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ এতিয়া শেহতীয়াকৈ দিন কামৰ পৰা গৈ গৈ এতিয়া মাছমতি গৈছে নগাঁৱৰ পৰাও কৈছে মাছ আছিলে উজনিলে আমি মাছ চাপ্লাই নিদিওঁ উজনিৰ পৰাও কৈ সংগঠনে যে মিয়াৰ মাছ আমি নাখাবও চাওক আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমি গণতান্ত্ৰিকভাৱে কথা বতৰাবিলাক বিশ্বাস কৰোঁ ময়ো যোৱা ৰাতি মই এটা ফেচবুক পোষ্ট দেখিছোঁ আৰু ইতিমধ্যে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ মই কৈছোঁ যে আমাৰ উজনি নামনি কোনো ধৰণৰ সংঘাত থাকিব নালাগে আমি ক'ৰবাত কিবা সমস্যা হৈছে আলাপ আলোচনাৰ জৰিয়তে সমাধান বিচাৰিছোঁ কোনো জনগোষ্ঠীৰ কিবা প্ৰাপ্য অধিকাৰ আছে সেই অধিকাৰৰ কাৰণে যদি আমাৰো তেওঁলোকক ক'বলগীয়া আমি যদি সহযোগ কৰিব আমি সহযোগ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ আমাৰ যদি কিবা অসুবিধা আছে তেওঁলোকৰ পৰা আমি সহযোগ বিচাৰিম তেনে ক্ষেত্ৰত আমি কোনোবাই যাব কিবা ব্যৱসায় কৰিব নকৰিব এইবোৰ সিদ্ধান্তৰ মাজত সদস্য সংখ্যালঘু ছাত্ৰীয়ে বিশ্বাসী নহয় আমি সকলোৱে সমিল মিলাই চলিব লাগিব গতিকে লগৰ ব্যৱসায়ীসকল হয়তো আৱেগিক হৈ বা কোনোবাই কাৰোবাৰ দ্বাৰা এই কথাটো তেওঁলোকে উল্লেখ কৰিছে গতিকে আমি আলোচনা আজি সদস্য সংখ্যালঘু ছাত্ৰীৰ এটা টীম মই অলৰেডি নগাঁও মৎস্য বেপাৰীসকলৰ মাজত পঠাইছোঁ যিসকলে ব্যৱসায় কৰে গতিকে এনেকুৱা সিদ্ধান্তৰ আমি অচিৰে এটা সুমীমাংসা আনিব পাৰিম এনেকুৱা সিদ্ধান্ত আমি আমচুৱে কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি ভাঙনমুখী কথা কেতিয়াও আমচুৱে পোৱা নাই সদায় আমি সমন্বয় আৰু সমৃদ্ধি আৰু এনাজৰিতা কটকটীয়া কৰি ৰখাৰ কথাই আমচুৱে সদায় কৈ আহিছে আৰু সদায় কৈ যাব গতিকে আমি তেনে ক্ষেত্ৰত সকলোকে আহ্বান জনাম যাতে ভাঙনমুখী সাম্প্ৰদায়িক বিষয়বস্তু কথা ছ'চিয়েল মিডিয়াতে হওক সংবাদ মাধ্যমতে হওক কোনেও যাতে প্ৰকাশ নহয় বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ক মই আহ্বান জনাইছোঁ কোনেও যাতে তেনেকুৱা কথা প্ৰকাশ নহয়